So hey guys, so যেতিয়া মিৰ্জাপুৰ সিজন 3 বহুত বেয়াকে ফ্লপ হৈ গ'ল আৰু সবকে বহুত বেয়াকে ডিসএপয়েন্ট কৰিলে তাৰ পিছত মিৰ্জাপুৰ সিজন 3 মেকাৰ্স বুৰে এটা বোনাস এপিসোড আহিব বুলি ক'লে আৰু যোনটোৰ প্ৰমোশন বহুত ধুমধামেৰে কৰা হ'ল লাইক আলি ফেজাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত সেইটো ভিডিঅ' দি পেলাই প্ৰমোশন কৰি আছে মুন্না ভাইয়াই নিজৰ 30 সেকেন্ডৰ ভিডিঅ' দি পেলাই এইটো প্ৰমোশন কৰিছে যে বহুত ধামাকেদাৰ ভিডিঅ' এটা আহি আছে বোনাস এপিসোড আহিব তাতে কিবা নহয় কিবা এটা এক্সাইটেড থাকিব লাইক বহুত এক্সাইটমেন্ট ক্ৰিয়েট কৰি দিলে লাইক এক্সপেক্টেশনছ বহুত হাই কৰি দিলে Season 3 দিছিল লাগে Season 3 যেনেকৈ বহুত এক্সপেক্টেশনছ হাই হৈ গৈছিলে এইখনৰ সেম বহুত এক্সপেক্টেশনছ আমাৰ হাই কৰি দিলে তাৰপিছত তেতিয়া আজি 12টা বজাত Season 3 বোনাস এপিসোড ৰিলিজৰ মই ধুমধামকৈ চাব গ'লো আৰু চালো 28 মিনিটৰ টোটেল এপিসোড এইটো এটা এপিসোড 28 মিনিটৰ টোটেল এপিসোড ষ্টাৰ্টিঙতে মুন্না ভাইয়াই যোনটো ভিডিঅ' ৰিলিজ হ'ল 30 সেকেন্ডৰ সেইটো নিচিনাই কথাবিলাক কৈ থাকে আৰু লাষ্টত গৈ আমি গম পাওঁ যে আৰম্ভণিৰ পিছতে আমি গম পাওঁ যে এইটো Season 3 বোনাস এপিসোড অন্য একো নহয় যে Season 3 ডিলিটেড চিনবোৰ হয় প্ৰত্যেকটো এপিসোডৰ এটা ডিলিটেড চিন আমাক দেখাইছে আৰু আমাৰ মানে মুখখন কলা পৰি গ'ল মোৰো চাই পেলাই কাৰণ বহুত বেছি এক্সপেক্টেশনছ লৈ পেলাই গৈছিল যে ভাই মুন্না ভাইয়া আকৌ আহি আছে আলি ফেজিলে যেনেকৈ কৈছিল তাৰ ভিডিঅ'ত যে মুন্না আকৌ আহিব আৰু মুন্নাও ভিডিঅ'ত কৈছিল যে তাহিও আছে যে মোৰ লয়েল ফ্ৰেণ্ডবোৰে মোৰ ফ্ৰেণ্ডবোৰে বহুত মিছ কৰি আছে গতিকে আকৌ আহিছে সেইবিলাক ভাবি চাব গৈছিলোঁ কিন্তু ডিলিটেড চিনবোৰ আমাক মুখত মাৰি দিলে আৰু যোনবিলাক আননেচেচাৰী চিন আছিলে যোনবিলাক দৰকাৰো নাছিলে মানে লাইক আৰু এনেকুৱাও নহয় যে বহুত বেছি ফানি হয় সেই চিনকেইটা চাই পেলাই বহুত বেছি হাঁহি উঠিব বা বহুত বেছি কেৰেক্টাৰ এটা ইম্পেক্ট কৰে এনেকুৱা একো নহয় জাষ্ট আননেচেচাৰী চিন কিছুমান যোনবিলাক কাটি দিছে কিহৰ কাৰণে দৰকাৰী নাছিলে আৰু সেইবোৰ চিন আমাক দেখুৱাইছে আৰু এনেকুৱা নহয় যে ডাইৰেক্ট চিনবোৰ দেখাই দিছে কিন্তু প্ৰত্যেকটা চিনৰ আগত মুন্না ভাইয়াই এটা ডায়লগ দি পেলাই প্ৰত্যেকটো চিনৰ কথা কয় আমাক বুজাই যে এইটো চিন নেক্সট চিনটো কিহৰ ওপৰত দিব নিজৰ ষ্টাইলত বুজা মুন্না ভাইয়াৰ ষ্টাইলত বুজায় কিন্তু আননেচেচাৰী লাইক এক্সপেক্টেশনছ বহুত বেছি আছিলে একদমেই মোক হেৰি কৰি দিলে এক্সপেক্টেশনছ একদমেই ল' কৰি দিলে এতিয়া বৰ্তমান Season 4ৰ কাৰণেও বহুত ঘাটিয়া আছিলে এটলিষ্ট ভাবিছিল যে মুন্না ভাইয়াৰ মানে পাষ্টত কিবা এটা ঘটনা থকা সেনেকুৱা কিবা এটা চিন দেখাব কিন্তু জাষ্ট এইটো এটা ডিলিট চিন আছিলে চ' একদম একো ভাল লগা নাই আপুনি চালে নে কমেণ্টত জনাব আৰু যদি চাইছে তো আপোনাৰ কেনেকুৱা লাগিছে এইটো কমেণ্ট জনাব